নমস্কাৰ। ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই ৰাণা হাজৰিকা। আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ। লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত মই মিণ্টু শইকীয়া। আজি লখিমপুৰ জিলাৰ প্ৰতিষ্ঠা দিৱস। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ সময়ত লখিমপুৰ আৰু ডিব্ৰুগড় মহকুমা দুটাৰে তেতিয়াৰ লখিমপুৰ জিলা গঠন হৈছিল। পৰৱৰ্তী সময়ত 1971 চনৰ 2 অক্টোবৰত জিলাখনক লখিমপুৰ আৰু ডিব্ৰুগড় জিলা হিচাপে দ্বিবিভক্ত কৰা হয়। লখিমপুৰ জিলাৰ পৰা তেতিয়াৰ ধেমাজি মহকুমাকো পৰৱৰ্তী সময়ত আঁতৰাই সুকীয়াকৈ জিলাৰ স্বীকৃতি দিয়া হয়। লখিমপুৰত লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলাখনৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি সংগীত শিল্পী নীল আকাশে কণ্ঠ দিয়া লখিমপুৰৰ এটি শীৰ্ষ গীতো আজি জিলা প্ৰশাসনৰ তৰফৰ পৰা মুকলি কৰা হয়। যুগান্ত গগৈৰ কথা আৰু সুৰেৰে সজোৱা গীতটিৰ সামগ্ৰিক পৰিকল্পনা লখিমপুৰ জিলাৰ জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতিৰ। শাৰদীয় দুৰ্গা পূজাৰ আজি বিজয়া দশমী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলাতো আজি যথাৰীতি অনুসৰি মহিষমৰ্দিনী দেৱী দুৰ্গাক বিসৰ্জন দিয়া হৈছে। সোৱণশিৰি, ৰঙানদী, ডিক্ৰং আদি নদীসমূহত দেৱী বিসৰ্জন পৰ্ব সম্পন্ন হৈছে। প্ৰতি বছৰৰ দৰে এইবেলিও সুচাৰুৰূপে কোনো অঘটন নঘটাকৈ বিজয়া দশমীৰ বিসৰ্জন কাৰ্যসূচীৰ সফল সামৰণিৰ বাবে দুপৰীয়াৰ পৰা জিলাখনৰ কোনো কোনো ঠাইত বিদ্যুৎ কৰ্তন কৰা হৈছে। বাতৰি লিখাৰ পৰলৈকে জিলাখনত দেৱী বিসৰ্জন কাৰ্যসূচী চলি আছে। অসমবাসীৰ হিয়াৰামুঠু জুবিন গাৰ্গৰ অকাল বিয়োগত ৰাজ্যজুৰি সৃষ্টি হোৱা শোকাকুল পৰিৱেশৰ মাজতে জনসাধাৰণে দেৱী দুৰ্গাক আৰাধনা কৰে। লখিমপুৰ জিলাৰ প্ৰতিখন পূজা মণ্ডপতেই আটাইকেইটি দিনত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শিল্পীগৰাকীৰ গীত শুনিবলৈ পোৱা গ'ল। পূজা সমিতিসমূহে এইবেলি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই আড়ম্বৰপূৰ্ণ সাংস্কৃতিক অনুষ্ঠানসমূহ বাতিল কৰে। জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জয়ন্তী উপলক্ষে আজি সমগ্ৰ দেশে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে 156 সংখ্যক মহাত্মা গান্ধীৰ জয়ন্তী উপলক্ষে লখিমপুৰ জিলাতো বিভিন্ন অনুষ্ঠান আয়োজন কৰা হয়। জিলাখনৰ বিভিন্ন চৰকাৰী কাৰ্যালয় আৰু অনুষ্ঠান প্ৰতিষ্ঠানত পুৱাৰ ভাগত চাফাই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰী দ্ৰৌপদী মুৰ্মুৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দিয়া এক বাৰ্তাত কয়, গান্ধীজীয়ে দিয়া শান্তি, সহনশীলতা আৰু সত্যৰ বাৰ্তা সমগ্ৰ মানৱ জাতিৰ বাবে প্ৰেৰণা। অস্পৃশ্যতাৰ দৰে সামাজিক কুসংস্কাৰ আঁতৰ কৰাৰ লগতে দুৰ্বল শ্ৰেণীক শক্তি আৰু সমৰ্থন আগবঢ়াবলৈ গান্ধীজীয়ে অহোপুৰুষাৰ্থ কৰিছিল বুলি তেওঁ মন্তব্য কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 577 সংখ্যক জন্মোৎসৱ আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলাতো পালন কৰা হৈছে। আজি পুৱাৰে পৰা জিলাখনৰ প্ৰতিটো নামঘৰ আৰু সত্ৰত গুৰুজনাৰ জন্মোৎসৱ পালন কৰাৰ বাতৰি পোৱা গৈছে। গুৰুজনাৰ গুণানুকীৰ্তন আৰু নাম প্ৰসংগৰে তেৰাৰ সৃষ্ট নামঘৰসমূহত জন্মোৎসৱ পালন কৰা হৈছে। আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ লখিমপুৰ নগৰ পশ্চিমাঞ্চলৰ শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ চীনাতলীয়াৰ সনাতন সংঘৰ নামঘৰত আয়োজন কৰা হৈছে। আজি দিনৰ ভাগত দিহানাম, বৰগীত আৰু সত্ৰীয়া নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। কাইলৈ নিশা নাগাৰা নাম আৰু ভাওনা প্ৰদৰ্শন হ'ব। জিলাখনৰ চেতিয়াগাঁও নামঘৰত দুদিনীয়াকৈ আয়োজন কৰা গুৰুজনাৰ জন্মোৎসৱৰ আজি সামৰণি পৰে। ইপিনে 4 দিনীয়াকৈ জিলাখনৰ আজাদ বাঁহপাটিৰ শ্ৰীমন্ত শংকৰদেৱ বৰনামঘৰত আয়োজন কৰা গুৰুজনাৰ জন্মোৎসৱৰ আজিৰ মুকলি সভাত সাহিত্যিক ময়ূৰ বৰাই অংশগ্ৰহণ কৰে। লখিমপুৰ জিলাৰ ঢকুৱাখনা, ঘিলামৰা, বিহপুৰীয়া, বান্দৰদেৱা, পথালি পাহাৰ, পানীগাঁও, নাৰায়ণপুৰ, লালুক, গোগামুখ, বগীনদী, চাউলধোৱা, হাৰমতি আদি বিভিন্ন ঠাইত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ আয়োজন কৰাৰ বাতৰি আমাৰ হাতলৈ আহি আছে। লখিমপুৰ জিলাৰ এখন অন্যতম শিক্ষা প্ৰতিষ্ঠান নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ অহা 4 অক্টোবৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। 1945 চনত প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনিত হ'ব লগা প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহৰ পহিলা দিনা বৃক্ষৰোপণ, পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণৰ পিছতে বিদ্যালয়খনিৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰয়াত চেনিৰাম দত্তৰ আবক্ষ মূৰ্তি উন্মোচন কৰা হ'ব। দুপৰীয়া প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ হৃদয়ৰ বতৰা শীৰ্ষক এটি অনুষ্ঠান অনুষ্ঠিত হ'ব। দ্বিতীয় দিনা পুৱাৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰা আৰু দুপৰীয়া মুকলি সভা অনুষ্ঠিত হ'ব। লেখক ময়ূৰ বৰাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। নিশাৰ ভাগলৈ বিদ্যালয়খনৰ প্ৰয়াত শিক্ষাৰ্থীসকলৰ সোঁৱৰণত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। বিদ্যালয়খনৰ এই প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ যোৱা 26 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'ব লগা আছিল যদিও ৰাজ্যখনৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগত ৰাজ্যবাসী শোকাহত হৈ থকাৰ বাবে অহা 4 অক্টোবৰলৈ পিছুৱাই দিয়া হয়। সমাৰোহৰ সকলো কাৰ্যসূচী জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰা হ'ব বুলি নাৰায়ণপুৰৰ পৰা নিপদত্তই জানিবলৈ দিয়ে। কালি লখিমপুৰ জিলাৰ দুৰ্গা মন্দিৰৰ সমীপত সংঘটিত এটি পথ দুৰ্ঘটনাত দুগৰাকী যুৱক গুৰুতৰভাৱে আহত হয়। নিশা 9:30 বজাত ৰঙানদী দলং আৰু দুৰ্গা মন্দিৰৰ সমীপত এখন ট্ৰাক আৰু স্কুটিৰ মাজত সংঘটিত হোৱা পথ দুৰ্ঘটনাত স্কুটি আৰোহী 2জন যুৱক গুৰুতৰভাৱে আহত হয়। স্থানীয় লোকৰ তৎপৰতাত দুয়োকে ততাতৈয়াকৈ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। যুৱক 2জন জিলাখনৰ বামুণ দলনিৰ বুলি জানিব পৰা গৈছে। ইপিনে অষ্টমীৰ দিনা পহুমুৰাত সংঘটিত অন্য এটি পথ দুৰ্ঘটনাত এজন ব্যক্তিৰ মৃত্যু হয়।
শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি লাইক নাইবা ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। নমস্কাৰ। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।